মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু পৰীক্ষালৈ বেছি দিন নাই, 28 তাৰিখে হ'বই। মই যিমান পাৰোঁ তোমালোকক পাঠকেইটা শেষ কৰিব চেষ্টা কৰিম বা তোমালোকক বুজাই দিব চেষ্টা কৰিম, আৰু নোটছখিনি তোমালোকক দি দিম যাতে তোমালোকে ভাল মাৰ্কছ এটা পাব পাৰা। আৰু যিবিলাকে মোৰ লগত জড়িত হ'বা, তোমালোকে ফেইল কৰাৰ প্ৰশ্ন নহয়। যদি মই দিয়াখিনি ভালদৰে চোৱা, তোমালোকে ভাল এটা মাৰ্কছ পাবই পাৰিবা, তাৰ ভিতৰতে থাকিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লাইভ ক্লাছ মই ৰেগুলাৰ নকৰো, যিবিলাক গ্ৰুপত জইন হৈ আছা, কিয়নো লাইভ ক্লাছ কৰিলে তোমালোকৰ সময়টো অলপ গুচি যায়। সো তোমালোকক ৰেকৰ্ডেড ক্লাছ কৰি প্ৰাইভেট হিচাপে দিম, সকলোৱে নাপায়। আজিতো প্ৰাইভেট কৰি, আজিতো পাব্লিক কৰিছো, মাজে মাজে পাব্লিক কৰিম, ইউটিউবত দি দিম, কিন্তু মেইনলি তোমালোকক বাকীখিনি গ্ৰুপত দি দিম। আৰু এইটো পিডিএফ তোমালোকে গ্ৰুপত পাই যাবা, আৰু বাকী ৰচনাকেইখন মই দি দিছো, তেনেকুৱাকে দি দিম। ঠিক আছে, আটাইবিলাক তোমালোকে জাষ্ট পঢ়িবা। আৰু তোমালোকৰ পৰীক্ষা এটা পাতিম মই, অতি সোনকালে পাতিম। তোমালোকৰ পৰীক্ষাটোৰ আগতে পাতিম, কম্পাৰ্টমেণ্টেল পৰীক্ষা আগতে পাতিম, আৰু ফুল মাৰ্কছ থাকিব। তোমালোকে কিমান নম্বৰ আয়ত্ত কৰিব পাৰিলা সেই পৰীক্ষাটোৰ জৰিয়তে তোমালোকে গম পাবা। আৰু এনচাৰ শ্বিটখনো মই পিছত দি দিম, তেতিয়া তোমালোকে গম পাবা যে পৰীক্ষাৰ কাৰণে কিমান প্ৰস্তুতি চলাব পাৰিছা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এটা প্ৰশ্ন জ্যোতিষ চিহ্নৰ ব্যৱহাৰ আহে, কমা, দাঢ়ি, সেমিকলন ব্যৱহাৰ তোমালোকৰ পৰীক্ষাত অহা দেখা যায়। গতিকে তোমালোকে জানি থোৱা, জ্যোতিষ চিহ্ন মানে বাক্যৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ্থে আৰু বাক্যৰ মাধুৰ্য লৈ ৰক্ষাৰ্থে আমি জ্যোতিষ চিহ্ন ব্যৱহাৰ কৰোঁ। তোমালোকৰ জ্যোতিষ চিহ্ন কাক বোলে নাহে, তোমালোকৰ এটা বাক্য দিব, সেই বাক্য তোমালোকে কমা, দাঢ়ি ব্যৱহাৰ কৰিব লাগিব। এতিয়া চব কমা ক'ত ব্যৱহাৰ হয়? এটা বাক্য পঢ়োতে যিটো শব্দৰ মাজত অলপ ৰব লগা হয়, তাতে কমা চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে ৰাম, ৰামৰ পিছত আমি ৰাম, হৰি, মধু আৰু ৰাধা। তেতিয়া এনেকুৱাকে আমি ৰাম, হৰি, আমি যে 3জন ছাত্ৰ বা 4জন ছাত্ৰ ছাত্ৰীৰ নাম দিয়ে, মানুহৰ নাম দিয়ে, আমি প্ৰথম দুজনত যেনেকুৱাকে ৰাম, হৰি, মধু, ৰাধা দিয়া আছে, গতিকে আমি প্ৰথম লিখিম ৰাম, কমা, হৰি, কমা, মধু আৰু ৰাধা বুলি দিম। ঠিক আছে, আৰুটো দি দিম, হৈ গল। এই চিহ্নৰ শব্দৰ পৰস্পৰ সম্বন্ধ ৰক্ষা কৰে। নেক্সট শটো হৈছে সেমিকলন। দুটা বাক্যৰ মাজত যদি পৰস্পৰ সম্বন্ধ থাকে, তেনে বাক্য দুটাৰ মাজত সেমিকলন চিহ্ন ব্যৱহাৰ কৰা হয়। এনে ক্ষেত্ৰত প্ৰথম বাক্যটোত সমাপিকা ক্ৰিয়াৰে শেষ হয়, অথচ সম্পূৰ্ণ অৰ্থটো প্ৰকাশ নাপায়, আৰু পাছৰ বাক্যটোৰ লগত অৰ্থ পূৰ্ণভাৱে সম্বন্ধ থাকে। এনে চিহ্ন বাক্যত থাকিলে বাক্যটো পঢ়োতে কমাতকৈ বেছি সময় ৰব লাগে। ছাত্ৰ ছাত্ৰীসকল, মই এটা উদাহৰণৰ জৰিয়তে বুজাই দিম, তোমালোকে বুজি পাবা। যেনে মোৰ বৰ ভোক লাগিছে, মোক ভাত দিয়া। অৰ্থাৎ কমাতকৈ অলপ বেছি সময় ৰব লাগে। গতিকে মোৰ বৰ ভোক লাগিছে, মোক ভাত দিয়া। গতিকে লাগিছে পিছত কি হব? সেমিকলন হব। মোক ভাত দিয়াত কমা হব। আজি অসমীয়া লোকসকল ভীৰু, সেমিকলন ব্যৱহাৰ হৈছে। কিন্তু অতীজৰ অসমীয়াসকল বৰ সাহসী আছিল, দাঢ়ি ব্যৱহাৰ হৈছে। নেক্সট হল দাঢ়ি ক'ত ব্যৱহাৰ হয়? কোনো এটা বাক্য শেষ হোৱা বুজালে দাঢ়ি চিহ্ন ব্যৱহাৰ কৰা হয়। দাঢ়ি চিহ্নৰ বক্তব্য ভাৱটো সম্পূৰ্ণ হোৱা বুজায়। এই চিহ্ন ব্যৱহাৰ কৰিলে প্ৰায় দুটা আখৰ উচ্চাৰণ কৰা সমান সময় ৰব লাগে। যেনে এতিয়া মই ভাত খাম, তাৰ পাছত শুবলৈ যাম। প্ৰশ্নবোধক চিহ্ন তোমালোকে জানাই, যেতিয়া কোনো এটা বাক্য যে প্ৰশ্ন সোধে, তেতিয়াহ'লে প্ৰশ্নবোধক বাক্য হয়। তোমাৰ ঘৰ ক'ত, তুমি কি কৰি আছা, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবা তোমালোকৰ পৰীক্ষাত আহিব, তোমালোকে লিখিবা। নেক্সট হল ভাৱবোধক শব্দ। হৰ্ষ, বিষাদ, শোক, ভয়, আশ্চৰ্য আদি মনোভাৱ, আবেগ বুজাবলৈ আমি ভাৱবোধক চিহ্ন ব্যৱহাৰ কৰোঁ। এটা উদাহৰণ দিলে বুজি পাবা। কি অসহ্য গৰম। তোমালোকে যেতিয়া এটা ভাৱ, মানে মনৰ বিষাদ এটা যে কি অসহ্য গৰম, মানে বিষাদ আহিছে নে নাই, তেতিয়া তোমালোকে এইটো দিবা, বা এনেকুৱাকে আমি যেতিয়া এটা আনন্দ পাওঁ, তেতিয়াও এটা আমি আশ্চৰ্য পাওঁ, তেতিয়াও দিওঁ যে কি ধুনীয়া ফ্ৰক বা কি ধুনীয়া ফুলনি, এনেকুৱাকে যদি কওঁ, তেতিয়া মনৰ এটা ভাৱ আমি পাইছো, হয়নে? গতিকে এইবিলাক কি বুলি কোৱা হয়? ভাৱবোধক বাক্য বুলি কোৱা হয়। অৰ্থাৎ তোমালোকে এই ক্লাছটো কৰিলে তোমালোকে 1-2 নম্বৰ পাই যাবা। ডেছ চিহ্ন কোনো এটা বাক্যৰ লগত আন বাক্য সম্পৰ্ক বুজাওঁতে নাইবা বাক্যৰ কোনো অংশত বিশেষভাৱে জোৰ দিব লগা হলে ডেছ চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে সোণৰ দৰে বৰণ যাৰ, সোণোৱালী, হয়নে? এইটো আমি ডেছ ব্যৱহাৰ কৰিছো। কলন, যেতিয়া কলন আমি বাক্যৰ সূত্ৰ লিখিলে আগৰ কথাখিনি অৰ্থত কলন ব্যৱহাৰ কৰা। যেনে পৰিকল্পনা, মনোজয়ন প্ৰকাশক, তোমালোকে যেনে প্ৰকাশক, ড্ৰেছ বুকছ ডিষ্ট্ৰিবিউটিভ, মানে তোমালোকে গম পাইছা, এইটো জানে, যেনে দিলে আমি দেওঁ, হয় নহয়?
প্ৰকাশক বুলি দিলে ধৰ এনেকুৱা আমি পাওঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পালা। নেক্সট হ'ল কলন ডেছ চিহ্ন বাক্যৰ কোনো কথাত উদাহৰণ দিওঁতে ব্যৱহাৰ কৰা হয়, যেনে ভাল খাদ্যই শৰীৰ সুস্থ ৰাখে ইত্যাদি। হাইফেন সমাসৰ মধ্য সমস্যবান পদ দেখাওঁতে বিপৰীত শব্দ যোৰা বুজাবলৈ অনুৰূপ অনুকাৰ আদি শব্দ বুজাতে হাইফেন ব্যৱহাৰ কৰা, যেনে পিতা মাতা, বুঢ়া বুঢ়ী, ককা দেউতা, নহয় তেনেকুৱাকে আমি ব্যৱহাৰ কৰা হয়, মাক দেউতাক, এনেকুৱাকে বিভিন্ন ধৰণৰ তোমালোকে জানাই ইয়ালৈকে, হয়নে? ঊৰ্ধ্বকমা যে ঊৰ্ধ্বকমা কেতিয়া ব্যৱহাৰ কৰা হয়, যেতিয়া মানুহ এজনে কোৱা কথাখিনি হুবহু কোৱা যায়, যেনে মায়ে মোক সুধিছিল তুমি ভাত খালানে, অৰ্থাৎ তোমাৰ কথাখিনি যে আন এজন ব্যক্তিয়ে যদি হুবহু কৈ দিয়ে, তুমি কৈছিলা যে মই ভাত খোৱা নাই, তেতিয়া আন এজন ব্যক্তিয়ে যেতিয়া কয় যে ৰহমানে কৈছিল যে সি ভাত খোৱা, ৰহমানে কৈছিল মই ভাত খোৱা নাই, গতিকে সেইটো মইতো আমি কি কৰিম, ভাত খোৱা নাই মোৰ কথাখিনি কি কৰা যাব বা তেওঁৰ কথাখিনি কি যাব ঊৰ্ধ্বকমা লিখা হ'ব। বন্ধনী চিহ্ন যিটো চিহ্ন, বন্ধনী চিহ্নটো সাধাৰণতে 3 প্ৰকাৰৰ, জানো আমি অংকত পাই আহিছো, চন্দ্ৰ বন্ধনী, কুটিল বন্ধনী আৰু বৰ বন্ধনী। চন্দ্ৰ বন্ধনী কোনো কথাৰ অৰ্থ বুজাবলৈ বাক্যত আমি অসমীয়া ক্ষেত্ৰত যদি চাওঁ তেনেহলে কোনো কথা বিশেষ অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰে, যেনে মই আজি ইয়ালৈ বুলি কয় গুৱাহাটীলৈ আহিছিলো। কুটিল বন্ধনী এই চিহ্নটো ক'ত ব্যৱহাৰ কৰা হয়, যেনে ৰামচৰণ, হৰে কৃষ্ণ, মাধৱ, কলকাতাৰ নিবাসী, তিনিজন যিহেতু এক জেগাৰে হয়, এটা ঠাইৰে হয়, তেনেকুৱাকে আমি লিখি দিছো। বৰ বন্ধনী এই চিহ্নবিলাক সাধাৰণতে গণিত শাস্ত্ৰত অধিকভাৱে ব্যৱহৃত হয়, বাক্যত ইয়াৰ ব্যৱহাৰ কম, আমি অসমীয়া বাক্যত ইয়াৰ ব্যৱহাৰ কম। ছাত্ৰ ছাত্ৰীসকল আজি যদি ভিডিঅ'টো তোমালোকে বুজি পালা তেনেহলে তোমালোকে 1 নম্বৰ বা 2 নম্বৰ নিশ্চিত বুলি তোমালোকে ভাবিব পাৰা। এনেকৈ আমি নেক্সটটো আমি এতিয়া আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো চাবা। আৰু যিবিলাকে গ্ৰুপত জইন হোৱা নাই, গ্ৰুপত জইন হবলৈ তোমালোকে SMS কৰিব লাগিব যিটো হোৱাটছএপ নাম্বাৰ, আৰু তাত 100 টকা এটা পেমেন্ট কৰিলে তোমালোকে গ্ৰুপত জইন হ'ব পাৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম।